জুবিন গাৰ্গৰ এই জন্মদিনটোৰ লগত সংগতি ৰাখি বিজেপিৰ ফালৰ পৰা বৃহৎ ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছিল আৰু এই মুহূৰ্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰক্তদান কৰিছে। আমি পুনে পুনে আপোনালোকক দেখুৱাব বিচাৰিছো। ডাঙৰীয়াৰ 53তম জন্মদিন আৰু এই জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰদল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ উদ্যোগত আমি একেলগে 53টা এই ধৰণে ৰক্তদান শিবিৰ আয়োজন কৰিছো। আমাৰ লক্ষ্য যে আজি দিনটোৰ ভিতৰত অতি কমেও ৬-৭ হাজাৰ ইউনিট ব্লাড আমি ডনেট কৰিম আৰু গোটেই অসমতে সেই ধৰণে ব্যৱস্থা কৰা হৈছে। আজি নলবাৰী জিলাতো 3টা এনেকুৱা ব্লাড ডোনেশ্যন কেম্প হৈছে। নলবাৰী সমষ্টিৰ ব্লাড ডোনেশ্যন কেম্পটো মই নিজে ৰক্তদান কৰি শুভাৰম্ভণি কৰিলোঁ আৰু আমাৰ সকলোৰে লক্ষ্য হ'ল যে জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাজৰ প্ৰতি যি মৰম দায়িত্ব আৰু দুখীয়া দৰিদ্ৰ মানুহৰ প্ৰতি যি সহায়ৰ এক ব্যৱস্থা বা মৰম তেওঁৰ আছিল, সেই ব্যৱস্থাটোক আমি তেখেতক জীয়াই ৰাখিবৰ কাৰণে এই কামসমূহ কৰি থাকিব লাগিব আৰু সেইকাৰণে আমি আজিৰ দিনটোত একেলগে গোটেই অসমতে ৰক্তদান শিবিৰৰ আয়োজন কৰিছোঁ। নিশ্চয়কৈ আজিৰ দিনটোত আমাৰ বহু বেছিয়ে ৰক্তদান কৰিবলৈ আহিব, কিন্তু আমাৰ ষ্ট'ৰেজ কেপাচিটি প্ৰায় ৬-৭ হাজাৰ ইউনিট ষ্ট'ৰেজ কেপাচিটি নাই। জুবিনৰ মৃত্যু কি বুলি কম, আমি দিম যিখিনি কেৱল অসমৰে নহয়, অসমৰ সমাজ জীৱনৰে নহয়, সকলোৰে বাবে এক বৃহৎ ক্ষতি। কাৰণ অসমীয়াই দুখত ম্ৰিয়মান হোৱা নাই। আজি দেশৰ বিভিন্ন প্ৰান্তত জুবিনক সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰিছে, পৃথিৱীৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে সুঁৱৰিছে। এগৰাকী স্বাভিমানী ব্যক্তিৰ এনে অকাল মৃত্যু কোনেও কামনা কৰা নাছিল। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। আজিৰ জন্মদিনটোত আমি ভগৱানৰ ওচৰত তাকেই কামনা কৰিছোঁ। স্বপ্ৰতিভাৰে অসমীয়া সংগীতক এটা নতুন ধাৰা দিছিল আৰু সেই নতুন ধাৰাৰে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত এক সুকীয়া স্থান জুবিনে দখল কৰিবলৈ সক্ষম হৈছিল। জুবিন গাৰ্গ কেৱল সংগীতজ্ঞ বুলি ক'লে ভুল হ'ব, অভিনেতা বুলি ক'লে ভুল হ'ব। জুবিন গাৰ্গ সকলোৰে মানুহৰ হৃদয়ৰ স্পন্দন। তেওঁৰ মৃত্যু কোনেও সহজভাৱে লোৱা নাই। তেওঁৰ অমৰ আত্মাই চিৰশান্তি লাভ কৰক। আজি তেওঁৰ য'ত অন্ত্যেষ্টিক্ৰিয়া হৈছিল সমাধিস্থলীত আহি মোৰ এপাক দেখা দিয়াৰ মন গ'ল। কাৰণ সেইদিনাৰ পৰা ইয়ালৈ অহা নাই, মানুহ এইপিনে অহা যোৱা কৰিলে দেখা পাওঁ, কিন্তু কিবা অলপ মনত ভাৱ আহে কাৰণে নোসোমাওঁ। কিন্তু আজি তেওঁৰ জন্মদিনটো ইয়ালৈ আহিলোঁ, তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আজি সমগ্ৰ অসমতে তেওঁক কেৱল এটা অনুষ্ঠান পাতি মানুহে শ্ৰদ্ধাৰে সুঁৱৰিছে এনে নহয়, বেলেগ বেলেগ কাৰ্যসূচী লৈছে। তেওঁ যিবিলাক ভাল পায়, যিবোৰ কৰি ভাল পায়। আজি অসম গণ পৰিষদ দলেও ৰক্তদানৰ কাৰ্যসূচী লৈছে। অসম চৰকাৰে 53 ঠাইত ঠিক কৰি দিছে, তাত অংশ লৈছে। ভাৰতীয় জনতা পাৰ্টীও আমাৰ মিত্ৰ দলেও লৈছে এনেকৈ ৰক্তদান। আৰু মই কৈছোঁ আমাৰ কৰ্মকৰ্তাসকলক যে তোমালোকে এই ধাৰাবাহিকতাটো অটুট ৰাখা। আৰু ইয়াৰ উপৰিও গছপুলি ৰোপণ, বৃক্ষৰোপণ। আৰু আজিৰ দিনটো অসম গণ পৰিষদ দলে জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰিছে। এইটো কেৱল এই বছৰৰ কাৰণে নহয়, প্ৰত্যেক বছৰে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই ভাবোঁ যে ৰাইজেও নিশ্চয় ভৱিষ্যতৰ দিনত এই দিনটোক জাতীয় স্বাভিমান দিৱস হিচাপে যদি পালন কৰে, মই ভাবোঁ যে তেওঁক স্বীকৃতি দিয়া হ'ব।